হে গাইজ নমস্কাৰ। আজি ভিডিঅ'টো অলপ বেলেগতকৈ বেলেগ হ'ব। আজি ভিডিঅ'টো চাই থাকক, বহুত ভাল পাব। তো গাইজ জুবিন দা আহি আছে। জুবিন দা অহালৈ বাট চাওঁ আমি। এতিয়া আমি অডিটৰিয়ামৰ ভিতৰত যাম। অডিটৰিয়ামৰ ভিতৰত আগৰ পৰাই কিবা প্ৰগ্ৰাম হৈ আছে, আমি প্ৰগ্ৰাম চাওঁ বলক। আজি আমাৰ যাদুৰাইত অপেনিং হ'ব। ওলাইবেৰৰ বিকল্পত ওলাইবেৰৰ বিৰোধিতা কৰি আমি যাদুৰাইত আনিছোঁ। ওলাইবেৰৰ বিৰোধিতা মানে বিৰোধিতা বুলি নহয়, মানে প্ৰাপ্য ধন বিচাৰিছোঁ ওলাইবেৰৰ পৰা। আমাক ওলাইবেৰে কেতিয়াও প্ৰাপ্য ধন দিয়া নাছিল। এতিয়া আমি সেইকাৰণে আমাৰ থলুৱা কেব এগ্ৰিগেটৰ আমাৰ যাদুৰাইত হয়, থলুৱা কেব এগ্ৰিগেটৰ অপেনিং হৈছে আজি আনুষ্ঠানিক হিচাপত অপেনিং হৈছে। তো আহক মিটিঙত যাওঁ, চবেই হেল্প কৰোঁ। এয়া হ'ল আমাৰ যাদুৰাইডৰ বেনাৰ। ডাঙৰ ডাঙৰ বেনাৰ দিছে, পূৰা ৱাল গুৱাহাটীত ডাঙৰ ডাঙৰ বেনাৰ ইতিমধ্যে এডভাৰটাইজ কৰি আছে। এডভাৰটাইজত মানুহ নামি দিছে, ভাল ভাল মানুহ নামিছে এডভাৰটাইজৰ কাৰণে। আৰু আমাৰ যাদুৰাইডৰ যিমান চালক বন্ধু আছে চবেই একাত্তা হৈ যাদুৰাইডক ছাপৰ্ট দিব হৈছে। আমাৰ থলুৱা কেব এগ্ৰিগেটৰ, আমাৰ অসমীয়া মালিক, আমাৰ শ্ৰম, আমাৰ পৰিশ্ৰম, আমাৰ গাড়ী। ইয়াত কোনো কাকো দিব লগা নাই, আকৌ নিজেও যিখিনি পাব লগা আছে পাম, মানে বেলেগক দিব লগা নাই। আৰু সেয়েহে সকলোকে অনুৰোধ কৰিছোঁ, আহক বিনা ডাউন পে'মেণ্টত গাড়ী লওক যাদুৰাইডৰ পৰা, আৰু যাদুৰাইডত গাড়ী চলাওক আৰু ভাল মাহত উপাৰ্জন এটা কৰক। আমাৰ প্ৰতিষ্ঠান যাদুৰাইডে আজিৰ দিনটোত মোবাইল এপ্লিকেশ্যন এপটো পৰীক্ষামূলকভাৱে টেষ্টিং লঞ্চ কৰিব। ডক্টৰ ভূঞাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এই আমাৰ সঞ্জীৱ নাৰায়ণ ছাৰ, প্ৰাগ নিউজৰ স্বত্বাধিকাৰী তেওঁ হৈছে, আৰু তেওঁক চবেই জানে। সঞ্জীৱ নাৰায়ণ দা মই আমাৰ সঞ্চালিকা আৰু অপৰাজিতা দত্ত ভূঞাই এই শৰাইখন দিব। আৰু এখন শৰাইৰে আমি সম্বৰ্ধনা জনাম। অডিটৰিয়ামৰ ভিতৰৰ পৰা ওলাই আহিলোঁ। জুবিন দা হ'লে বাট চাব লাগিব। জুবিন দা আহিলে আকৌ অডিটৰিয়ামৰ ভিতৰত যাম, জুবিন দাৰ লগত যাম। তাৰ আগতে গাড়ীখন চাই লওঁ। এইখন গাড়ী আমাৰ যাদুৰাইডৰ স্বত্বাধিকাৰীয়ে আমাক যিমান চালক বন্ধু আছে যোনে যোনে মানে লয় গাড়ীখন ল'ব পাৰে বিনা ডাউন পে'মেণ্টত, কোনো ধৰণৰ ডাউন পে'মেণ্ট দিব নালাগে। আৰু গাড়ীখন বিশেষ গাড়ী, এখন টাটাৰ গাড়ী, আপোনালোকে চাইছে যাতে গম পাইছে গাড়ীখন, যোনে যোনে জানে গাড়ীখন হ'ল ইলেক্ট্ৰনিক্স গাড়ী, ঠিক আছে। কোনো ধৰণৰ তেল পেট্ৰল নালাগে। এখন অট'মেটিক গাড়ী হয়, ভাল গাড়ী। এবাৰ চাৰ্জ কৰিলে আপোনাৰ 300-350 কিলোমিটাৰ চলিব। আৰু গাড়ীখন লওক, যাদুৰাইডত চলাওক, মাহত 60,000 বা 70,000 টকা আপুনি উপাৰ্জন কৰক। আপুনি ধুনীয়াকৈ চলিব পাৰিব। গাড়ীখন লওক বিনা ডাউন পে'মেণ্টত। যদি আপুনি ঘৰত বহি আছে, আহক, ওলাই আহক, উপাৰ্জন কৰক। 6 মাইল পাঞ্জাবাৰী শিলপুৰ প্ৰথমত আছোঁ, শিলপুৰীয়া অডিটৰিয়ামৰ বাহিৰত আছোঁ। এতিয়া আমি জুবিন দাৰ কাৰণে অপেক্ষা কৰি আছোঁ। জুবিন দা আহি আছে, আৰু জুবিন দা অহাৰ কাৰণ এটা হ'ল আমাৰ যিটো যাদুৰাইড গুৱাহাটী যাদু কেব ছাৰ্ভিচ এটা চলিব নতুনকৈ, বা আগৰ পৰাই আজি হ'ল এসপ্তাহৰ পৰা চলিছে, কিন্তু আজি আনুষ্ঠানিক হিচাপত উদ্বোধনী হ'ল। আৰু সেইটো উদ্বোধনী হিচাপত জুবিন দা আহি আছে প্ৰমোচনৰ কাৰণে। আৰু জুবিন দাৰ এটা বিশেষ প্ৰগ্ৰাম হ'ব ইয়াতে, আৰু জুবিন দা আহি আছে। আহি পাব, আমি জুবিন দাৰ কাৰণে অপেক্ষা কৰি আছোঁ। আহি আছে, আপোনালোকে চাই ল'ব ভিডিঅ'টো। এয়া আমি পূৰা একাত্তা হৈ আছোঁ। আমাৰ খন্তেক পিছতে যাদুৰাইডৰ হৈ প্ৰমোচন কৰিবৰ কাৰণে জুবিন দা আহি আছে। আৰু দেখা পাব জুবিন দাক, জুবিন দাক ইয়াত লাইভ দেখাম। জুবিন দা অডিটৰিয়ামৰ ভিতৰত যাব, আৰু জুবিন দা সোমোৱা এইটো ৰাস্তা হয়, ইফালে সোমাব। আৰু এই আমাৰ বিহুৱা দল জুবিন দাক আদৰিবলৈ সাজু হৈ আছে। আমাৰ অপেক্ষাৰ অন্ত পৰিল, দাদা আহি পালে। এইয়া দাদাৰ গাড়ী এখন, এইয়া দাদাৰ গাড়ী শিল্পকৰ্মৰ ভিতৰত সোমাই আছে। আমাৰ যাদু কেব উদ্বোধনী কৰিবৰ কাৰণে দাদা আহি পাইছে। যাদু কেবৰ প্ৰমোচন কৰিবৰ কাৰণে দাদা আহি পালে। ইয়াৰ ভিতৰত যাই আছে, দাদা পিছে পিছে আমি যাই আছোঁ। আমি যিমান চালক আছোঁ, যিমান যাদু কেবৰ সদস্য আছোঁ, পিছে পিছে গৈ আছোঁ। আমি দাদাৰ পিছে পিছে গৈ আছোঁ। যাদু কেবৰ যিমান সদস্য আছে, ৰজা আহিছে, ৰজা অসমৰ ৰজা আহিছে। ৰজা কিং আছে, কিং। এয়া চাওক, দাদা আহি গৈছে। ইয়াত দাদা ভিতৰত সোমাই আছে। ইয়াত দাদা ভিতৰত সোমাই আছে। দাদা আহি গৈছে। দাদা ষ্টেজত উঠি এতিয়া, আৰু আপোনালোকক মই লাইভ দেখাই আছোঁ। দাদা ষ্টেজত উঠি আছে। ইয়াত দাদা
ষ্টেজত গ'ল দাদা ষ্টেজত গ'ল এয়া মঞ্চত জুবিন দা আৰু একেখিনি সময়তে এখন ফুলাম ডাঙৰি অসমত সম্বৰ্ধনা জনাওঁ আৰু আমন্ত্ৰণ জনাব আমাৰ জানুৱাৰী সঞ্চালিকা প্ৰণামিকা দত্তভূঞা। ইয়াৰ পিছতে এটা ফুলাম জাপিয়া ইয়াৰ পিছতে আমি এখন এনেকুৱা ধৰণৰ পৰিকল্পনা কৰিছোঁ মুম্বাই চেন্নাই ৰাজস্থান ইতিমধ্যে চেন্নাইতো আমাৰ কাম চলি আছে কেলকাতাত আমাৰ কাম চলি আছে আৰু লগতে আপোনাক জনাওঁ যে আজি আমাৰ মন্ত্ৰী পৰিচালনা কৰিছিলে বিশিষ্ট ব্যৱসায়িক সঞ্জীৱ নাৰায়ণে তেখেতেও কৈছে যে অনাগত সময়ত জাদুক লৈ বিভিন্ন পৰ্যায়লৈকে লৈ যাব গতিকে আজি আপুনিও আমাৰ লগত উপস্থিত হৈছে খুবেই আপ্লুত হৈছোঁ আমি এটা ডাঙৰকৈ হাত তালি লাগিব ল'ব পাৰে আৰু মই জুবিনে কাৰ্যক্ৰম দি দিছোঁ সকলোকে জাজুৱাইত যি ধৰণে আপোনালোকে পৰিকল্পনা কৰিছে মই ভাবোঁ সফল হ'ব আৰু এটা বেলেগ লেভেললৈ আগবাঢ়ি যাব আৰু যিখিনি পৰিকল্পনা আছে আপোনালোকৰ আমি আছোঁ সকলোৱে সহযোগিতা থাকিব আপোনালোকৰ নিশ্চয় আৰু মোৰ বহুত মৰম জনাইছোঁ যাতে খুব ধুনীয়াকৈ সফল হৈ আগবাঢ়ি যায় আৰু আমি ভৱিষ্যতে দেখিবলৈ পাওঁ এটা নতুন পদক্ষেপ হিচাপে অসমৰ পৰা জানুৱাৰী মোৰ ইমান আইডিয়া নাই কাৰণ যিবিলাকে ইয়াৰ লগত জড়িত তেওঁলোকে বেছি জানে মই কমপ্লিটলি বেলেগ লাইনত নহয় এনিৱে বাকী যি সাংস্কৃতিকভাৱে যি সহায় সহযোগ লাগে সেইবোৰ কৰিম বুলি কৈছোঁ মই আছোঁ আৰু প্ৰমোশ্যন কৰিবৰ কাৰণে জানুৱাৰীত যদি মই কিবা কৰিব পাৰোঁ মোৰ নিজৰে ভাল লাগিব আৰু তাতকৈ ডাঙৰ কথা প্ৰথমতে এটা নতুন বস্তু ষ্টাৰ্ট কৰিলে তাক প্ৰমোট কৰাটো বৰ ইম্পৰ্টেণ্ট কথা হাউ ইউ প্ৰমোট ইট যেনেকৈ এখন নতুন চিনেমা বনালে যেনেকৈ তাক প্ৰমোশ্যন কৰিবলগীয়া হয় গান এটা কৰিলে তাক প্ৰমোট কৰিবলগীয়া হয় চ' জানুৱাৰীটো মই ভাবোঁ প্ৰমোশ্যনটো ইম্পৰ্টেণ্ট প্ৰমোশ্যনটো বৰ দৰকাৰ হ'ব আৰু মিউজিকেলি আজিকালি প্ৰমোশ্যন কৰি বেছি ভাল মিউজিকেলি যদি প্ৰমোট কৰে আপোনালোকে জানুৱাৰীত খুব বেছি পপুলাৰ হ'ব সোনকালে আমাৰ মাজত চ' এই ক্ষেত্ৰত আমি হেল্প কৰিম আমি সকলো আছোঁ সহায় কৰিব নিশ্চয়কৈ আপোনাৰ সহায় পালে আমি নিশ্চয় এদিন আগবাঢ়িব পাৰিম আৰু আমি জানুৰে আপুনি যেনেদৰে জগত জিনিছে গানৰ মাধ্যমেৰে আমিও তেনেদৰে জানু এফৰ জৰিয়তে কাৰিকৰী দিশত সংস্থাপনৰ দিয়াৰ লগতে অসমৰ নাম যাতে অন্যান্য ৰাজ্যসমূহতো পায় তাৰ বাবে আমি প্ৰয়াস কৰি যাম সময়ে সময়ে আপোনাৰ ওচৰলৈকে যাম আপুনি আজি যেনেধৰণে আমাক সময় দিছে গঠনমূলক কথা দিছে এনেকুৱা ধৰণৰ কথা পাম বুলি খুবেই আশা কৰিম যদিহে বেয়া নাপায় আমি এটা জুবিনদাৰ লগত এটা ফটো ৰাখিব বিচাৰিছোঁ আমাৰ জুবিনদা আপুনি আগলৈকে আহকচোন প্ৰথম মই পৰ্যায়ক্ৰমে কওঁ আমাৰ সঞ্চালক প্ৰধান ইয়াতে থাকক জুবিনদাৰ পৰা আমি আশীৰ্বাদ বিচাৰিম লগতে অনাগত দিনত তেখেতে আমাক আগবাঢ়ি যাওক আমাৰ পৰিকল্পনা এটা আছে সেই পৰিকল্পনাটো মই আছে তেখেতৰ আজি আমাৰ সংগীত গুৰুজন আছে আমাৰ লগত আমাৰ শৰ্মিষ্ঠা মহন্ত আছে আৰু এতিয়া আমাৰ মাজৰ পৰা জুবিন দা বিদায় ল'লে ধন্যবাদ জুবিন দা জয় জুবিন দা रोदानी
ধীরে ধীরে হেরাই যায়